নমস্কাৰ আজিৰ এই ভিডিঅ'টিত আমি ক্লাস 9ৰ সাৰ্কেল চেপ্টাৰ বৃত্ত এই চেপ্টাৰটোৰ ওপৰত অধ্যয়ন কৰিবলৈ ওলাইছো ইয়াৰ বহু সংখ্যক থিওৰেম আছে চেপ্টাৰটোত আমি মুঠতে 12টা থিওৰেম পঢ়িবলৈ পাম ক্লাস 9ৰ এই 12টা থিওৰেম থকা চেপ্টাৰটো পঢ়িবলৈ অতিকমেও আমাক ক্লাস লাগিব আমি এটা ক্লাছত যদি দুটা থিওৰেম কেও আলোচনা কৰিবলৈ বিচাৰো তেনে হলে আমাক মুঠ 6টা ক্লাস আমাক প্ৰথমতে অকল থিওৰেমৰ বাবে আমাক লাগি আছে আলোচনা কৰিবলৈ আৰু এই 6টা থিওৰেম আলোচনা কৰাৰ বাদে সাৰ্কুলাৰ ডেফিনিশন কিবা কিবি এবোৰৰ নামত ইন্ট্ৰোডাকশন বুলি আমি যদি ক'ব বিচাৰো ইন্ট্ৰোডাকশন অফ সাৰ্কেল তেতিয়াও আমাক এটা ক্লাস লাগিব তাৰ পিছত ইয়াৰ বিভিন্ন ম্যাথছবোৰ আলোচনা কৰোতে মুঠতে আমাক এই সাৰ্কেল চেপ্টাৰটোৰ বাবে অতিকমেও আমি 20টা ক্লাছৰ কথা পাতিব পাৰো মুঠ যদি আমি এটা ক্লাছত 2-3টা কৈ ম্যাথছ কৰা কথা ভাবো গতিকে মই আশা কৰিম আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভিডিঅ'বোৰ দীঘলীয়া বিচাৰিব নে ছুটি কম দুটা থিওৰেম বা এটা থিওৰেম কৈ পাৰ ক্লাছ হোৱাটো বিচাৰে তেওঁলোকে কমেন্টত জনালে আমি অতিশয় সুখী হ'ম প্ৰথম ভিডিঅ'টোত মই সাৰ্কুলৰ ইতিবৃত্ত এটা সাৰ্কেল কেনেদৰে গঠন হয় সাৰ্কুলৰ বিভিন্ন পাৰ্টছ বিলাকৰ নামবোৰ আৰু সেইবোৰৰ বিষয়ে জানিবৰ বাবে আমি প্ৰথম ভিডিঅ'টোত চেষ্টা কৰো আমি ইয়াক ক্লাস 1 ছাত্ৰ ছাত্ৰীসকলে ইয়াক এনেদৰে চাৰ্চ কৰিলে পাব ক্লাস 1 বুলি আমি পাৰ্ট 1 বুলি আমি নাম দিম গতিকে ছাত্ৰ ছাত্ৰীসকলে যেনেদৰে শিকিব বিচাৰি ইয়াৰ পৰা চাব পাৰে আৰু ভিডিঅ'বোৰৰ কথাবোৰ নোট কৰিবলৈ চেষ্টা কৰিলে ভাল হ'ব গতিকে প্ৰথম কথাটো হৈছে আমাৰ definition of circles সাৰ্কুলৰ সংজ্ঞা বিষয়ে আমি আলোচনা কৰো একেবাৰে প্ৰথম কথাটো হৈছে the circle is a simple closed curve on a plan whose all points are at a equal distance from a fixed point on that plan আমি এখন প্লেনৰ বিষয়ে আলোচনা কৰিছো সমতল on that plan এতিয়া আমি ইয়াৰ বিষয়ে মই প্ৰথমতে কৈছো যে সাৰ্কেল আসলতে সাৰ্কেল মানে simple closed curve এই কথাটা বহুত বেছি ইম্পৰ্টেন্ট আসলতে কি বুজায় কাৰ্ভ আমি বিভিন্ন ধৰণৰ পাব পাৰো এডাল কাৰ্ভ আমি এনেকৈ এডাল কাৰ্ভ হ'ব পাৰে আৰু এডাল কাৰ্ভ বিভিন্ন ধৰণৰ কাৰ্ভ কিছুমান আঁকিছো ইয়াৰ ভিতৰত সিম্পল ক্লোজ বুলি কৈছো সিম্পল মিন্স কাৰ্ভডালক সিম্পল কাৰ্ভ বুলি তেতিয়া কোৱা হ'ব যদিহে কাৰ্ভডালক কোনোটো অংশৰ ওপৰেৰে পাৰ হৈ নাযায় মানে নন ইন্টাৰসেক্টিং কাৰ্ভ আমি ক'ব পাৰো আসলতে নন ইন্টাৰসেক্টিং কাৰ্ভ বিলাকক আমি ক'ব পাৰো সিম্পল কাৰ্ভ এতিয়া মই কৈছে ক্লোজ means there is an interior part and exterior part মানে ভিতৰ আৰু বাহিৰ বুলি দুটা বেলেগ অংশ যদি আমি পাওঁ অৰ্থাৎ আমি যদি চাওঁ ইয়াত বাহিৰৰ অংশটো বেলেগ আৰু এই ছবিটোৰ এই কাৰ্ভডালৰ ভিতৰৰ অংশ যেটো সোমাই আছে এই পাৰ্টটো আমি কালাৰ্ড কৰিছো এই পাৰ্টটো আসলতে বেলেগ ভিতৰ আৰু বাহিৰ বেলেগ এই ক্ষেত্ৰত ইহতক আমি ক'ব পাৰো ক্লোজড কাৰ্ভ যদি এনেদৰে কওঁ ইয়াত দেখিলো স্টাৰ্টিং পইণ্ট আৰু এন্ডিং পইণ্ট কাৰ্ভডালৰ স্টাৰ্টিং পইণ্ট আৰু এন্ডিং পইণ্ট যেটো কানেক্ট হোৱা নাই ওপেন হৈ আছে গতিকে ইহতক আমি
ওপেন কার্ভ বুলি ক'ব লাগিব ক্লোজ কার্ভ বুলি ক'ব নোৱাৰো এতিয়া আমাক কোৱা হৈছে আমাক যেটো থিওৰেম আমি যেটো আসলতে ইয়াত ডেফিনিশন পঢ়িছো ডেফিনিশনটোত কোৱা হৈছে যে বৃত্ত কোনো ধৰণৰ কটাকটি নকৰা আৰু এখন সমতলৰ ওপৰত কোনো ধৰণৰ কটাকটি নকৰা বক্ৰীয় ৰেখাৰে গঠিত বন্ধ চিত্ৰ আৰু কেনেদৰে হ'ব লাগিব বন্ধ চিত্ৰটো কেনেকুৱা হ'ব লাগিব যে সমতলৰ ওপৰৰ কোনোবা এটা পইণ্টৰ পৰা ইকুৱেল ডিসটেন্সত থাকিব লাগিব কাৰ্ভডালৰ প্ৰত্যেকটো বিন্দু সমতলৰ ওপৰৰ কোনোবা এটা বিন্দুৰ পৰা সমান দূৰত্বত যদি থাকে মই ধৰি লৈছো ইয়াৰ পৰা এই কাৰ্ভডালৰ ওপৰৰ এই পইণ্টটো মই নাম দিও ইয়াৰ এ নাম দিছো আৰু ভিতৰৰ পইণ্টৰ নাম ও দিছো যিকোনো দুটা পইণ্ট মই ৰেন্ডমলি সিলেকশন কৰিছো আৰু সেই পইণ্ট দুটা এ আৰু বি দুটা পইণ্ট কাৰ্ভডালৰ ওপৰৰ পৰা মই সিলেকশন কৰিছো এই ওৰ পৰা এ লৈ যিমান দূৰ ওৰ পৰা যদি বি লৈ একে দূৰ হয় সমান ডিসটেন্স হয় তেতিয়া হলে আমি ক'ব পাৰিম এই কাৰ্ভডালে এটা বৃত্ত গঠন কৰিছে গতিকে ডেফিনিশনৰ কথাৰ পৰা আমি যদি আৰম্ভ কৰিবলৈ চাও তেতিয়া হলে আমি দেখিছো যে সমতলৰ ওপৰত ও নামৰ এটা বিন্দুৰ পৰা ইকুৱেল ডিসটেন্সত থকা পইণ্ট বিলাক ফৰ্ম হৈ যিডাল কাৰ্ভ গঠন কৰিছে সিম্পল ক্লোজ কাৰ্ভ সেই কাৰ্ভডালক আমি বৃত্ত বুলি কৈছো এতিয়া ইয়াত কোৱা হৈছে যে ফিক্সড পইণ্ট সমতলখনৰ ওপৰত that fixed point is called center and the constant distance is called radius of the circle কৈছো মই সমতলৰ ওপৰত কোনোবা এটা বিন্দুৰ পৰা সমান দূৰত্বত থকা বিন্দুবোৰেৰে গঠিত বন্ধ চিত্ৰটোক বৃত্ত বুলি কোৱা হয় আৰু সেই বৃত্তটোৰ ক্ষেত্ৰত সেই সমতলখনৰ ওপৰত থকা নিৰ্দিষ্ট বিন্দুটো কোৱা হ'ব বৃত্তটোৰ কেন্দ্ৰ সেন্টাৰ আৰু সেই সমতলখনৰ ওপৰত সেই নিৰ্দিষ্ট বিন্দুটোৰ পৰা সমান দূৰত্বত থকা কাৰ্ভডালৰ ওপৰৰ প্ৰত্যেকটো বিন্দুলৈ যদি আমি জুখিব বিচাৰো সেই ডিসটেন্সটো আমি সমান পাম বুলি কৈছো আৰু সেই সমান দূৰত্বটোকে বৃত্তটোৰ ৰেডিয়াস বুলি কোৱা হ'ব এখিনি আছিল সাৰ্কুলৰ ডেফিনিশন এতিয়া সাৰ্কুল এটা কেনেদৰে নামাকৰণ কৰিম তাৰ বিষয়ে আমি শিকিবলৈ চেষ্টা কৰো কোনোবা এটা বৃত্তৰ ক্ষেত্ৰত সেই বৃত্তটোৰ সেন্টাৰটোক জেনাৰেলি ও দ্বাৰা নামাঙ্কন কৰা হয় আৰু এই যে ৰেডিয়াস বুলি কলো কনস্ট্যান্ট ডিসটেন্স সেই কনস্ট্যান্ট ডিসটেন্সটোক আৰৰ দ্বাৰা বুজোৱা হয় গতিকে মই ক'ব বিচাৰিছো a circle with center O and radius R is denoted by C of OR কোনোবা এটা বৃত্ত যাৰ সেন্টাৰ O কেন্দ্ৰ O আৰু ব্যাসাৰ্ধ R তেনেকুৱা বৃত্ত এটাক বুজাবৰ বাবে C of OR আমি ব্যৱহাৰ কৰিব পাৰিম এখিনি আছিল সাৰ্কুলৰ ডেফিনিশনৰ লগত জড়িত অংশ এতিয়া আমি ইয়াৰ পৰা কিছু দূৰ আগুৱাই যাম ইয়াৰ পিছত a circle divides the plane on which the circle lies
in 3 parts. তিনটা ভাগত ভাগ কৰে সার্কেল এটাই হি যিখন প্লেনৰ ওপৰত অৱস্থান কৰে যিখন প্লেনৰ ওপৰত হি থাকিব সেই প্লেনখনক সমতলখনক হি মুঠতে তিনটা অংশত ভাগ কৰিব মই দেখুৱাব ট্ৰাই কৰিছো ভাগবোৰ সার্কুলার সেন্টার ও নাম দিছো আমি এতিয়া প্রথম কথাটো হৈছে the part of the plane which lies inside the circle সার্কেলটোৰ আসলতে তিনটা অংশ প্লেনখনৰ ওপৰত তিনটা অংশ বুলি কোৱাৰ মূল কাৰণটো হৈছে সার্কেলটোৰ ভিতৰত এটা অংশ থাকে এটো হৈছে সার্কেলটোৰ ভিতৰত সোমাই থকা অংশ মই কেৱল মাত্ৰ ভিতৰত বুলি কৈছো ইয়াত এই কাৰ্ডডাল জড়িত হৈ থকা নাই এবাৰত মই কেৱল মাত্ৰ কাৰ্ডডালৰ অংশটো কৈছো সার্কেলটোৰ যিডাল কাৰ্ভ সেই কাৰ্ডডালক এবাৰ বিবেচনা কৰিছো আৰু একেবাৰে শেষৰ বাৰত মই ক'ব বিচাৰিছো সার্কেলটোৰ বাহিৰৰ অংশটো আউটসাইড দা সার্কেল ইয়াক কোৱা হয় সার্কেলটোৰ ভিতৰৰ অংশটো কোৱা হয় ইন্টেৰিয়ৰ পাৰ্ট সার্কেল এটাৰ একেবাৰে ভিতৰৰ অংশটো কোৱা হ'ব সার্কেলটোৰ অন্তৰ্বৰ্তী অংশ ইন্টেৰিয়ৰ পাৰ্ট সার্কেলটোৰ ওপৰত থকা অংশটো মানে কাৰ্ভডালক আসলতে দ্য কাৰ্ভ অফ দ্য সার্কেল আমি তাক কম দা সার্কেল actually curve of the circle হেলক আমি দা সার্কেল হিসেবে বিবেচনা কৰিম আৰু একেবাৰে শেষৰ অংশটো আউটসাইড দা সার্কেল ইয়াৰ এক্সটেৰিয়ৰ পাৰ্ট সার্কেলটোৰ বহিঃ অংশটোক বাহিৰৰ অংশটোক এক্সটেৰিয়ৰ পাৰ্ট বুলি বিবেচনা কৰিম তিনটা অংশ আমি পালো সার্কেলটোক এটা আছে সার্কেলৰ ভিতৰৰ অংশ এটা সার্কেলটোৰ ওপৰৰ অংশ আৰু এটা সার্কেলটোৰ বহিঃ অংশ এটা সার্কেলটোৰ ওপৰত থকা কোনোবা এটা পইণ্ট এ ৰ ক্ষেত্ৰত মই যদি কওঁ এ এটা বিন্দু এই বিন্দুটো সার্কেলটোৰ ভিতৰত আছে মানে সার্কেলটোৰ ইন্টেৰিয়ৰ পাৰ্ট ইফ এ ইজ এন ইন্টেৰিয়ৰ পাৰ্ট অফ দ্য সার্কেল যদি সার্কেলটোৰ অন্তৰ্বৰ্তী অংশৰ এটা বিন্দু এ হয় তেনেহলে এই সেন্টাৰ আৰু এ কানেক্ট কৰা যেটা লাইন সেগমেন্ট হ'ব that means OA সেন্টাৰ আৰু বৃত্তটোৰ কেন্দ্ৰক কানেক্ট কৰা লাইন সেগমেন্টৰ সদায় ৰেডিয়াছতকৈ ছুটি হ'ব আমি চাব পাৰো মই ডটেড লাইনৰ দ্বাৰা যিকন বাকি ৰৈছে এই অংশকন জইন কৰিছো ইয়াৰ পৰা আৰম্ভ কৰি এই একেবাৰে শেষলৈকে ইয়াক আমি ৰেডিয়াছ বুলি কৈছিলো গতিকে এই O নামৰ ৰেখাখণ্ডডাল আসলতে বৃত্তটোৰ ব্যাসাৰ্ধতকৈ ছুটি গতিকে আমি কি বুলি কৈছো ইয়াত if A is an interior point interior part or ওপৰত থকা প্ৰত্যেকটো পইণ্টক interior point বুলি কোৱা হয় if A is an interior point then the line segment connecting the center and the point is always less than the radius সদায় বৃত্তটোৰ ব্যাসাৰ্ধতকৈ ছুটি হ'ব তাৰ পিছত মই A নামৰ হে একেটা বিন্দুক বেলেগ ধৰণে বিবেচনা কৰিব পাৰো মই ক'ব পাৰো যে A আসলতে বৃত্তটোৰ ওপৰতেই আছে আগৰ বা বৃত্তটোৰ ভিতৰত আছিল এবাৰ কৈছো বৃত্তটোৰ ওপৰতেই আছে যদি বৃত্তটোৰ ওপৰতে আছে তেতিয়াহলে O আৰু A কানেক্টিং লাইন সেগমেন্টডাল ৰেডিয়াছৰ সৈতে সমান হ'ব লাগিব ইয়াত মই কৈছো OA is equal to R যদি A নামৰ এটা বিন্দুক সার্কেলটো বৃত্তটোৰ ওপৰতে থকা বুলি বিবেচনা কৰিব লগা হয় তেনেহলে মূল কথাটো হৈছে ইয়াত যে A O আৰু A কানেক্টিং লাইন সেগমেন্টডাল ৰেডিয়াছৰ সৈতে সমান হ'ব লাগিব এবাৰ A নামৰ বিন্দুটো যদি মই সার্কেলটোৰ বাহিৰত বিবেচনা কৰো তেতিয়াহলে মই প্ৰথম আমি কৈ আছো ইয়াৰ পৰা ইয়ালৈ এটো হৈছে সার্কেলটোৰ ৰেডিয়াছটো এখিনি পৰা এখিনলে ৰেডিয়াছ শেষ
ৰেডিয়াছতকৈ কিছু দূৰ আগুৱাই গৈ আমি আসলতে এ বিন্দুটো পাইছো এই ক্ষেত্ৰত আমি ক'ব পাৰিম যে OA is greater than the radius OA ৰেডিয়াছতকৈ দীঘল এগুলো আছিল মূল অংশ সার্কেল এটাই সমতলখনক আসলতে ভাগ কৰা মূল অংশ এটা ইন্টেৰিয়ৰ পাৰ্ট এটা ডাল সার্কেল আৰু এটা এক্সটেৰিয়ৰ পাৰ্ট এই পয়েন্ট কিটা আমি বিবেচনা কৰিব এই পয়েন্ট কিটা আমাৰ বহুত বেছি ইম্পৰ্টেন্ট বিষয় কেৱল মাত্ৰ ক্লাস 9 তে লাগিব তেনে নহয় ইহত আসলতে ক্লাস 10 ৰ বাবে বেছি প্ৰয়োজনীয় বিষয় গতিকে আমি মনত ৰাখিব লাগিব ইয়াৰ পিছত আমি আগবাঢ়িছো ইয়াৰ পিছৰ অংশটোলৈ ইয়াৰ পিছৰ অংশটোত আছে কিছুমান লাইনৰ বিষয় বেসিক কনসেপ্টত মই একেবাৰে ক্লাস 10 বোৰ সামৰিব পাৰিম second and tangent of a circle second আৰু tangent প্ৰথমতে মই বৃত্ত দুটা আঁকি লৈছো ঠিক আছে মই এটা এটাকে বিবেচনা কৰিছো ছবিটো প্ৰথম আগো মই সেকেন্ড বা টেনজেন্ট বুলি যে আমি লিখিছো ইহত আসলতে একোডাল ৰেখা ইহত এডাল লাইন এই লাইন কিডালে কেনেকুৱানো চৰিত্ৰ বহন কৰে আমি হেতু বিষয় শিকিব বিচাৰিছো একেবাৰে প্ৰথম শিকিবলগীয়া বিষয়টো হৈছে এডাল ৰেখাৰ বিষয় পঢ়িছো আমি আগতেও কৈছিলো এবাৰ যে ৰেখা এডাল বুজাবৰ বাবে আমি স্মল লেটাৰ ব্যৱহাৰ কৰিম ছবিটো দেখিছো আমি এই ছবিটোত মই আগতে কৈ লৈছো ছবিটোত এই এল নামৰ ৰেখাডাল আসলতে সেকেন্ড এটা কি কেনে ধৰণৰ চৰিত্ৰ বহন কৰিছে প্ৰথম কথাত মই যদি চাও এই এল নামৰ ৰেখাডাল এডাল সৰল ৰেখা প্ৰথম কথা গম পালো যে এল নামৰ ৰেখাডাল কেতিয়াও বক্ৰৰেখা হ'ব নোৱাৰিব দ্বিতীয় কথাটো হৈছে এই এল নামৰ ৰেখাডালে বৃত্তটোক কাটি থৈ গৈছে আকৌ যদি কোৱা হয় কেনেকুৱাকৈ কাটিছে তেতিয়াহলে আমি ক'ব লাগিব এই এল নামৰ ৰেখাডালে বৃত্তটোক দুটা পৃথক বিন্দুত কাটি থৈ গৈছে এখানে আছিল ইয়াৰ ইতিবৃত্ত এতিয়া মই সেকেন্ড শব্দটোৰ বিষয়ে ইয়াত এই আমি যিখিনি কথা ক'লো সেইখিনিৰ মাজতে আসলতে আমাৰ প্ৰশ্নটোৰ উত্তৰ সোমাইছে সেকেন্ড মানে কি বুলি যদি কয় এই কথাখিনি আমি সোমাই আছে কিন্তু সেই কথাখিনিকে আমি এতিয়া খজাই পৰাই গাণিতীয় ভাষাত দেখিলে আসল ডেফিনিশনটো আমি পাই যাম when a line intersect a circle in two distinct points then the line is called a secant কোনোবা এডাল ৰেখাই যেতিয়া বৃত্ত এটাক দুটা পৃথক বিন্দুত ছেদ কৰিব কাটিব তেতিয়া আমি সেই ৰেখাডালক এডাল সেকেন্ড বুলি ক'ব পাৰো ছেদক অসমীয়া দিয়াক ছেদক বুলি কোৱা হয় গতিকে এল নামৰ ৰেখাডালে বৃত্তটোক সি অফ ওভাৰ সাৰ্কেলটোক এ আৰু বি দুটা পৃথক বিন্দুত কাটিছে গতিকে এই এল নামৰ ৰেখাডালক আমি এডাল সেকেন্ড বুলি ক'ব পাৰিম এটো হৈছে সেকেন্ডৰ বিষয়ে জানিবলগীয়া দ্বিতীয়তে আমাৰ আছে অন্যটা সাৰ্কেল আমি আঁকিছো যিমানে চেষ্টা কৰা নাযায় কি সাৰ্কেলটো অলপ বেয়া হ'বই বাৰে বাৰে আঁকিব লগা হয় বৰ সুন্দৰ এটা সাৰ্কেল আঁকিলো এতিয়া এই সাৰ্কেলটোৰ ক্ষেত্ৰত মই অন্য এটা কন্ডিশন বিবেচনা কৰিছো মই এটা ৰেখা আঁকিছো যিডাল ৰেখাই সাৰ্কেলটোক এটা বিন্দুত টাচ কৰিছে এল নামৰ এডাল ৰেখাই বৃত্তটোক পি বিন্দুত চুই থৈ গৈছে এই এল নামৰ ৰেখাডালক আমি আসলতে এই টেনজেন্ট বুলি কম আটাইতকৈ বেছি ইম্পৰ্টেন্ট সাৰ্কেল চেপ্টাৰটোৰ বাবে টেনজেন্ট ক্লাস 9 ত
ইয়াৰ বহুত বেছি ব্যৱহাৰ নহব কিন্তু ক্লাস 10 ত ইয়াৰ ব্যৱহাৰ যথেষ্ট গতিকে আমি এতিয়াই বস্তুবোৰ ভালদৰে শিকিব লাগে when a line touch a circle at a single point যেতিয়া কোনোবা এডাল ৰেখাই এটা বৃত্তক কেৱল মাত্ৰ এটা বিন্দুতহে স্পৰ্শ কৰে সেই ৰেখাডালক টেনজেন্ট বা স্পৰ্শক বুলি কোৱা হয় আকৌ কৈছো যেতিয়া কোনোবা এডাল ৰেখাই এটা বৃত্তক কেৱল মাত্ৰ এটা বিন্দুতহে স্পৰ্শ কৰিব when a line touch a circle at a single point called tangent of the circle এতিয়া আমাৰ ছবিটোৰ ক্ষেত্ৰত দেখিছো L নামৰ ৰেখাডালে C of OR বৃত্তটোক P বিন্দুত স্পৰ্শ কৰিছে গতিকে L এডাল আমাৰ বাবে টেনজেন্ট স্পৰ্শক and the point where the line where the tangent actually tangent বুলি ক'ব লাগে where the tangent touch the circle স্পৰ্শক ডালে বৃত্তটোক যেটো বিন্দুত স্পৰ্শ কৰিব সেই বিন্দুটোৰ নাম হৈছে পইণ্ট অফ কন্টাক্ট এই পি বিন্দুটো আসলতে পইণ্ট অফ কন্টাক্ট অসমীয়াত ইয়াক স্পৰ্শ বিন্দু বুলি কোৱা হয় যেটো বিন্দুত স্পৰ্শ কৰে সেই হ'ব স্পৰ্শ বিন্দু এটা আছিল সাৰ্কুলাৰ টেনজেন্টৰ বিষয় আৰু সেকেন্ডৰ বিষয় আমি সাৰ্কুলাৰ টেনজেন্ট আৰু সেকেন্ডৰ বিষয় যদি পঢ়িলো তেতিয়াহলে আমি ইয়াৰ পিছৰ অংশলৈ যাব পাৰো নিশ্চয়কৈ ইয়াৰ বিষয়ে আৰু এটা কথা আমাৰ জানিবলগীয়া আছে এই টেনজেন্টৰ বিষয়ে এটা জানিবলগীয়া বিষয় আছে এই যেটো পইণ্ট অফ কন্টাক্ট আসলতে টেনজেন্ট এডালৰ ক্ষেত্ৰত যেটো পইণ্ট অফ কন্টাক্ট সেই পইণ্ট অফ কন্টাক্টটোৱে সাৰ্কেল আৰু টেনজেন্টডালৰ কমন পইণ্ট হয় আৰু এই পি নামৰ পইণ্টটো যেটো এই পি নামৰ পইণ্টটোৰ বাদে এলৰ ওপৰত যিমান পইণ্ট আছে যিমান বিন্দু আছে এই আটাইবোৰ বিন্দুৱে সাৰ্কেলটোৰ বাহিৰত আছে সাৰ্কেলটোৰ ওপৰত কেৱল মাত্ৰ এটা পইণ্ট আছে সেইটো হৈছে পি তাৰ বাদে বাকিবোৰ সব বাহিৰত আছে গতিকে আমি স্পষ্ট ভাষাত কথাটো ক'ব পাৰো all the points lying on the tangent are exterior point for the circle except the point of contact এই পইণ্ট অফ কন্টাক্টৰ বাদে এলৰ ওপৰত যিমান পইণ্ট থাকিব টেনজেন্ট ডালৰ ওপৰত যিমান পইণ্ট থাকিব আটাইবোৰ পইণ্টকে আমি ক'ব পাৰিম সিহঁতক বহি বিন্দু গতিকে এই O আৰু এই L ৰ ওপৰত থকা বিন্দুবোৰৰ সংযোগী ৰেখাখণ্ডবোৰ O আৰু P সংযোগী ৰেখাখণ্ডতকৈ সদায় দীঘলেই হ'ব এখিনি আছিল সাৰ্কুলাৰ টেনজেন্ট আৰু সেকেন্ডৰ বিষয়ে জানিবলগীয়া বিষয় ইয়াৰ পিছত আমাৰ আছে arc of a circle you important part arc of a circle বৃত্ত এটাৰ ইয়াক চাপ বুলি কোৱা হয় অসমীয়াত বৃত্তৰ চাপ বুলি কোৱা হয় the continuous part of a circle মই লিখি দিছো এবাৰ the continuous part of a circle called arcs of the circle বৃত্ত এটাৰ একাধিক কোনো ধৰণৰ আমি মাজত গেপ নিদিয়াকৈ যদি আমি কাৰ্ডলৰ ওপৰে ঘূৰিব বিচাৰো তেতিয়ালে আমি যিকোনো দুটা পইণ্ট সংযোগী সাৰ্কেলটোৰ ওপৰৰ কাৰ্ভটোক আমি তাৰ চাপ বুলি ক'ব পাৰিম যেনে এই বৃত্তটোৰ ক্ষেত্ৰত মই যদি এটো A এটা বিন্দু ললো ইয়াত B এটা বিন্দু ললো মই যদি ইয়াত A ৰ পৰা B লৈ এনেদৰে A ৰ পৰা B লৈ যদি মই এনেকৈ গৈ থাকো তেতিয়ালে এই A ৰ পৰা B লৈ আমি যেটো বাটেৰে গলো সেই বাটটোকে আসলতে কোৱা হ'ব আৰ্ক sorry the continuous part of a circle called arcs of the circle বৃত্ত এটাৰ ওপৰৰ কাৰ্ডলৰ ওপৰে যদি আমি কিছু দূৰ কন্টিনিউয়াসলি যাওঁ তেতিয়াহলে আমি একো একোটা
আৰ্ক আমি একোটা বৃত্তৰ চাপ পাব পাৰো এতিয়া এইটো বুজাবৰ বাবে আমি ইয়াত এটা যদি পি এটা পইণ্ট দিও তেতিয়া হলে আমি এ পি বি আমি এটা পাথ দিলো আসলতে ওয়ে এটা দিলো এ পি বি এ এটা কার্ভ বুজাইছে অন্যথাতে ইয়াত যদি আমি এটা কিউ পইণ্ট দিও তেতিয়া হলে আমি ক'ব পাৰিম যে এ কিউ বি কিউ এটা আৰ্ক বুজাইছে এবাৰ ওয়েটো আমি এনেদৰে দিছো যেতিয়া আমি এ পি বি বুলি কৈছো আমি ইয়াক এনেদৰে কৈছো এই আটাইবোৰ একোটা বৃত্তৰ চাপ বুজাই আছে এতিয়া ইয়াৰ পিছৰ অংশটো আমাৰ আছিল এই বস্তুবোৰ আমি সাধাৰণ কথা যদিও এইবোৰ যদি আমি সম্পূৰ্ণৰূপে শিকিব নোৱাৰো তেতিয়া হলে জ্যামিতিবোৰ আসলতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে জ্যামিতিক এটা বেলেগ ধৰণে লয় জ্যামিতিবোৰ বহুত সংখ্যক ছাত্ৰ ছাত্ৰীয়ে মুখস্থ কৰিবলৈ লয় আসলতে মুখস্থ কৰিব লোৱাৰ মেইন কাৰণটো হৈছে এই সাধাৰণ কনসেপ্টবোৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যেতিয়া নাথাকিব ছাত্ৰ ছাত্ৰীসকলে যেতিয়া নাজানিব তেতিয়া এইবোৰ মুখস্থ কৰিব লগা হয় ঠিক আমাৰ কামটো হৈছে আমি বেসিক নলেজটো যদি আমি সম্পূৰ্ণৰূপে ল'ব পাৰো তেতিয়া হলে বৃত্তৰ থিওৰেমবোৰ বা ট্ৰায়াঙ্গল কিবা কিবি বিভিন্ন চেপ্টাৰবোৰ আমি পঢ়িবলৈ আটাইতকৈ সহজ হৈ যায় এইবোৰ বহুত বেছি সহজ হয় বাকিবোৰৰ তুলনাত গতিকে আশা কৰো এই ভিডিওটোৰ পৰা তোমালোকে যথেষ্ট উপযোগী হ'বা এতিয়া আমি পিছৰ অংশটোলৈ যাওঁ পিছৰ অংশটো আছিল chords of a circle chords of a circle ইয়াক কোৱা হয় বৃত্তৰ ঝা বৃত্তৰ ঝা বৃত্ত এটাৰ ঝা মানে কি আমি প্ৰথম বৃত্তটো আঁকিলো এটা এটা বৃত্ত আমি ললো যদিও বহুত বেছি ভাল হোৱা নাই তথাপিও আমি বৃত্ত বুলি বিবেচনা কৰিছো এতিয়া বৃত্তটোৰ ওপৰৰ যিকোনো দুটা বিন্দু সংযোগী ৰেখাখণ্ড অৰ্থাৎ মই ইয়াত দুটা বিন্দু লৈছো এ আৰু বি এই এ আৰু বি নামৰ বিন্দু দুটাৰ ক্ষেত্ৰত ইহঁতৰ সংযোগী ৰেখাখণ্ড মানে এ বি এই এ বি ৰেখাখণ্ডডাল আসলতে কোড এটা আমি কেনেদৰে বুজাম the line segment which connect any two points of a circle বৃত্ত এটাৰ যিকোনো দুটা বিন্দু সংযোগী ৰেখাখণ্ডডালক বৃত্তটোৰ জ্যা বুলি কোৱা হ'ব গতিকে এই বৃত্তটোৰ ক্ষেত্ৰত মই কৈছো এ আৰু বি বৃত্তটোৰ ওপৰত থকা যিকোনো দুটা বিন্দু আৰু এই বিন্দু দুটা কানেক্ট কৰিছে এ আৰু বি নামৰ এই ৰেখাখণ্ডডাল গতিকে এই এ বি ডালক আমি এডাল জ্যা বুলি ক'ব পাৰো এতিয়া আমি কিছু দূৰ আগতে শিকি অহা কিছু সময় আগত আমি যিকন শিকি আহিছিলো আমি ইয়াক এক্সটেন্ড কৰিবলৈ চাইছো এডাল ৰেখা আমি বিবেচনা কৰিছো স্পষ্ট ৰূপত এডাল যদি এল নামৰ এডাল ৰেখা হয় তেতিয়াহলে এই এল নামৰ ৰেখাডালৰ এটা অংশ হৈছে এ বি এল যদি ৰেখা হয় তেতিয়াহলে এ বি এডাল ৰেখাখণ্ড বুজাই আছে গতিকে এই এ বি নামৰ ৰেখাখণ্ডডালক আমি ইতিমধ্যে কৈছো এডালৰ নাম হৈছে কোড বৃত্তটোৰ জ্যা বুলি আমি কৈছো কিছু সময় আগতে শিকি অহা সেকেন্ড ছেদক নামৰ আমি যেটো অংশ শিকিছিলো আসলতে এই এল ৰেখাডালে এডাল ছেদক বুজাই আছে যেহেতু এল ৰেখাডালে বৃত্তটোক দুটা বিন্দু এ আৰু বি বিন্দুত ছেদ কৰিছে গতিকে এই এল নামৰ ৰেখাডালে এডাল ছেদক বুজাই আছে ইয়াৰ অৰ্থটো আমি ক'ব পাৰো এডাল জ্যা আসলতে ছেদকৰ এটা অংশ এ কোড is actually a part of a second এই কথাটো আমি মনত ৰাখিব লাগে গতিকে আমি যাৰ বিষয় শিকিলো যাৰ বিষয় শিকাৰ পিছত আমাৰ আছে বৃত্তৰ ব্যাস ইউ যথেষ্ট ইম্পৰ্টেন্ট আমাৰ বাবে diameter of a circle বৃত্তৰ ব্যাস বহুত বেছি ইম্পৰ্টেন্ট তো বৃত্তৰ ব্যাস মানে কি
আমি বৃত্ত এটা আঁকিলো প্ৰথম আমি এটা বৃত্ত আঁকিলো বৃত্তটোৰ কেন্দ্ৰ The diameter of a circle is actually a chord. ভালদৰে আমি যদি চাও এটা আমি ডায়ামিটাৰ এই ডায়ামিটাৰ আঁকিছো এই ডায়ামিটাৰডাল একচুয়ালি চেণ্টাৰৰ মাজেদি গৈছে বাকি সব যাৰ যিটো ডেফিনিশ্যন পঢ়িছো যাৰ বিষয়ে আমি যি শিকিছো ই যাৰ সতে সম্পূৰ্ণ একে ইয়াৰ পাৰ্থক্য কেৱল মাত্ৰ এটা আছে ই চেণ্টাৰৰ মাজেদি গৈছে আমি ক'ব লাগিব a diameter is actually a chord of a circle which passes through the center of the circle কোনোবা এটা বৃত্তৰ কেন্দ্ৰৰ মাজেৰে যোৱা জ্যাডালকে আমি ক'ব লাগিব বৃত্তটোৰ ব্যাস actually ব্যাসডাল এডাল জ্যা a chord a diameter is actually a chord এটা কথাটো হল আমি এই সার্কেলটোৰ ক্ষেত্ৰত বহুত ডায়ামিটাৰ বহুত আমি কোড আঁকিব পাৰিম এবি এডাল কোড আমি তাৰ বাদে আৰু বহুত কোড আঁকিব পাৰিম কিন্তু এটা কথা স্পষ্ট যে ইয়াৰ একেবাৰে উঠঙি থকা অংশটো হৈছে এই ব্যাসডালৰ শেষ বিন্দুটোতে আছে আসলতে আটাইতকৈ উঠঙি আছে গতিকে ইয়াৰ বাদে আমি এই এডালৰ লগত প্যাৰেলালি আমি যিমানে লাইন নাটানো কিয় যিমানে ৰেখাখণ্ড নাটানো কিয় আটাইবোৰ এ বিতকৈ ছুটি হ'ব গতিকে আমি ক'ব পাৰো a chord is the longest a diameter is the longest chord of the circle বৃত্ত এটাৰ ক্ষেত্ৰত বৃত্তটোৰ ব্যাসডালেই আছে হৈছে বৃত্তটোৰ আটাইতকৈ দীঘল জ্যা এটা আমি মনত ৰাখিব লাগিব তো ইয়াৰ পৰা একেলগে মই যদি ক'ব বিচাৰো তেতিয়া মই এটা কালাৰ কৰি দিছো চোৱা এ বিডালৰ ক্ষেত্ৰত এ বিডালৰ ওপৰৰ ফালে এটা অংশ আছে এ বিডালৰ তলৰ ফালে এটা অংশ আছে বৃত্তটোৰ ইন্টেৰিয়ৰ পাৰ্টৰ কথা কৈছো মই যেটো সার্কুলার রিজন আছে বৃত্তটোৰ তলৰ ফালে ব্যাসৰ তলৰ ফালে আৰু ব্যাসৰ ওপৰৰ ফালে এটা কালাৰ্ড আৰু এটা নন কালাৰ্ড এতিয়া মই ক'ব বিচাৰিছো দুইটা আমি যদি চাও সিমেট্ৰিক্যাল এটা আনটোৰ সমমিত সম্পূৰ্ণৰূপে সমান যেনেকৈ আমি এখন কাগজ এখন সম্পূৰ্ণ গোল কৰি আনিলেগে মাজত সমান দুটা ভাগত ভাগ কৰিব পাৰো এটা আনটোৰ লগত সম্পূৰ্ণৰূপে মিলি যায় যেহেতু ইহত মিলি যায় গতিকে আমি ক'ব পাৰো আমাৰ যিডাল আৰ্ক এই এৰ পৰা বি লৈ যিটো আৰ্ক বা বিৰ পৰা এ লৈ আমাৰ যিটো আৰ্ক এই আৰ্ক দুডালৰ লেন্থ সমান সমান গতিকে মই ক'ব বিচাৰিছো যে ডায়ামিটাৰ এডালে বৃত্ত এটাৰ ব্যাস এডালে বৃত্তটোক সমানে দুটা ভাগত ভাগ কৰে বা বৃত্তটোৰ চাপটোক বৃত্তটোৰ যিটো সাৰ্কামফাৰেন্স বুলি কওঁ আসলতে বৃত্তৰ চাপ এই চাপটোক সমানে দুটা ভাগত ভাগ কৰে আৰু প্ৰত্যেকটো ভাগকে আমি ক'ব পাৰিম সেমি সাৰ্কেল মই এটা নাম দি দিছো ইয়াতে পি নাম দিছো ইয়াতে কিউ দিছো মই ক'ব পাৰো যে এ পি বি নামৰ আৰ্কডালৰ যিটো লেন্থ অন্যতে বি কিউ এ নামৰ এই আৰ্কডালৰ যিটো লেন্থ এই আৰ্কডালৰ লেন্থ সমান সমান যেহেতু এই আৰ্কডালৰ লেন্থ সমান সমান আমি ক'ব পাৰো যে দুয়োডালকে আমি একোটা সেমি সাৰ্কেল সাৰ্কুলৰ আধা অৰ্ধবৃত্ত বুলি কোৱা হয় সেমি সাৰ্কেল বুলি আমি বিবেচনা কৰিব পাৰিম এ পি বি আৰু এ কিউ বি ইহত উভয়ে একোটা অৰ্ধবৃত্ত সেমি সাৰ্কেল বুজাইছে গতিকে সেমি সাৰ্কেলৰ কথা আমি শিকাৰ পিছত আমি ক'ব পাৰো যে যদিহে কোনোবা এটা বৃত্তৰ এডাল আৰ্ক সেই বৃত্তটোৰ সেমি সাৰ্কেল অৰ্ধবৃত্ততকৈ ছুটি হয় if an arc is length of an arc is less than the semicircle then that arc is called a minor arc কোনোবা এটা বৃত্তৰ অৰ্ধবৃত্ততকৈ ছুটি চাপটোক আমি কম উপবৃত্ত মাইনৰ আৰ্ক উপচাপ বুলি আমি কম আৰু যদিহে সেই আৰ্কটো সেমি সাৰ্কেলতকৈ দীঘল হয় তেতিয়াহ'লে তাক আমি অধিবৃত্ত বুলি ক'ব পাৰিম অধিচাপ বুলি কম মেজৰ আৰ্ক বুলি আমি ক'ব পাৰো গতিকে মাইনৰ আৰ্ক মেজৰ আৰ্ক বুজিবৰ কাৰণে সাধাৰণ কথাটো হৈছে যদিহে কোনোবা এডাল আৰ্ক সেমি সাৰ্কেলতকৈ ছুটি হয় তেতিয়াহ'লে তাক মাইনৰ বুলি কম আৰু সেমি সাৰ্কেলতকৈ যদি দীঘল হয় তেতিয়া তাক আমি মেজৰ আৰ্ক বুলি ক'ব পাৰিম এটা আসলে আৰ্কৰ বিষয় তে আৰ্কৰ বিষয় পঢ়াৰ পিছত চেপ্টাৰটোৰ শিকিবলগীয়া বিষয় বুলি আৰু আমাৰ বহুত বেছি নাথাকে
আমাৰ পাৰ্ট দুটা আছে মাত্ৰ সেক্টৰ এণ্ড সেগমেন্ট sector and segment of a circle বৃত্ত এটাৰ বৃত্তকলা আৰু বৃত্তখণ্ড দুটা পৃথক অংশ ক্লাস 10 ৰ আমি চেপ্টাৰ 10 ত আমি ইহঁতৰ বিষয়ে যদি পঢ়িবলৈ নাপাম কিন্তু চেপ্টাৰ 11 12 চেপ্টাৰ 12 ত areas related to circle বুলি আছে তাত আমি কিন্তু ইহঁতৰ বিষয়ে বহুত বেছি পঢ়িব লাগিব গতিকে আমি এখিনি ইয়াতে ভালদৰে কিছু শিকি যোৱাটো প্ৰয়োজন আছে মই প্ৰথম ক'ব বিচাৰিছো সেক্টৰ অফ এ সাৰ্কেল সেক্টৰ মানে কি বৃত্ত এটাৰ বৃত্তকলা মানে কি the circular region ছাত্ৰ-ছাত্ৰীসকলে লিখি ল'ব পাৰিব মই কৈ গৈছো the circular region which is bounded by two radii মই এটা বেলেগ শব্দ ব্যৱহাৰ কৰিছো হেতু আছে radii the circular region which is bounded by two radii and the corresponding arc is called a sector বৃত্তৰ দুডাল ব্যাসাৰ্ধ আৰু সিহঁতক সংযোগী চাপটোৰে গঠিত বৃত্তাকাৰ অংশটোক আমি বৃত্তকলা বুলি ক'ব পাৰো মই ইয়াত কালাৰ কৰিছো এটা পাৰ্ট কালাৰ কৰা আছে ইয়াৰ ক্ষেত্ৰটো মই যদি কওঁ ইয়াত কিউ এটা দিও তেতিয়া হলে ও আৰু ও এ আৰু ও বি দুডাল ব্যাসাৰ্ধ আৰু এ এ কিউ বি এ ডাল আৰ্ক বুজাই আছে চাপ বুজাই আছে গতিকে এ ও এ কিউ বি এ এটা বৃত্তকলা বুজাব অন্যহাতে ও এ পি বি এ এটা বৃত্তকলা বুজাব ইয়াত মই এই শব্দটো ৰেডি শব্দটো যে ব্যৱহাৰ কৰিছো that is the plural form of radius বৃত্ত এটাৰ ব্যাসাৰ্ধৰ যেটো বহুবচন ইয়াক ৰেডি বুলি লিখা হয় গতিকে আমি খিনি শিকিলো বৃত্তকলা আৰু এই বৃত্তকলা ক্ষেত্ৰত বৃত্তকলাটো জড়িত হৈ থকা চাপটো যেনে এ পি বি আৰু এ কিউ বি এই চাপটোৰ লেন্থ সেমি সাৰ্কুলত যদি ছুটি হয় সেমি সাৰ্কুলতকৈ যদি ছুটি হয় অৰ্থাৎ মাইনৰ আৰ্ক হয় যদিহে আৰ্কডাল মাইনৰ আৰ্ক হয় তাৰ নাম হ'ব মাইনৰ সেক্টৰ আৰু যদিহে আৰ্কডাল দীঘল হয় সেমি সাৰ্কুলতকৈ দীঘল হয় তেতিয়াহ'লে আমি কম মেজৰ সেক্টৰ এতিয়া ইয়াত কালাৰ্ড পৰ্চনটোৱে মাইনৰ সেক্টৰ বুজাই আছে আৰু নন কালাৰ্ডটোৱে বুজাই আছে মেজৰ সেক্টৰ আকৌ মই এবাৰ কৈছো যে বৃত্ত এটাৰ ক্ষেত্ৰত দুডাল ব্যাসাৰ্ধ আৰু সিহঁতক সংযোগী সিহঁতৰ শেষ বিন্দু সংযোগী চাপটোৰ দ্বাৰা গঠিত বৃত্তাকাৰ অংশটোক আমি ক'ব পাৰিম বৃত্তকলা এটা ক্ষেত্ৰত তাত জড়িত হৈ থকা আৰ্কডাল যদিহে উপচাপ হয় চাপটো যদি উপচাপ হয় তেতিয়াহ'লে তাক আমি উপবৃত্ত আৰু যদি অধিচাপ হয় তেতিয়াহ'লে তাক আমি কম অধিবৃত্তকলা এখিনি আছিল সেক্টৰৰ বিষয় শিকাৰ পিছত আমাৰ আছে সেগমেন্ট অফ এ সাৰ্কেল ওপৰত মই হেডিং দি ৰাখিছো সেগমেন্ট অফ এ সাৰ্কেলটো বহুত বেছি ডিফাৰেন্স নহয় একেবাৰে সহজ কথাটো The circular region which is bounded by a chord and the corresponding arc is called segment of the circle. বৃত্ত এটাৰ এডাল জিয়া আৰু জিয়াৰ লগ সংযোগ কৰা চাপটোৰ মাজৰ যেটো বৃত্তাকাৰ অংশ আমি পাম সেই অংশটোকে আমি সেগমেন্ট বুলি ক'ব পাৰো বৃত্তখণ্ড যেনে ইয়াৰ আমি এটো এটা বৃত্তখণ্ড সেগমেন্ট দুটা সেগমেন্ট আমি পাইছো
এই সেগমেন্ট দুটাৰ ভিতৰত নন কালাৰ্ড সেগমেন্টটোত জড়িত হৈ থকা আৰ্কডাল যেহেতু এটা মেজৰ আৰ্ক গতিকে ইয়াক আমি কম মেজৰ সেগমেন্ট অধিবৃত্ত খণ্ড বুলি কয় আৰু কালাৰ্ড পৰ্চনটো কালাৰ্ড ৰিজিয়নটো আমি কম মাইনৰ যেহেতু ইয়াত মাইনৰ আৰ্ক জড়িত আছে গতিকে ইয়াক আমি কম মাইনৰ সেগমেন্ট তো আজি ক্লাছটোত আমি বেসিক পাৰ্টবোৰ সাৰ্কুলেটাৰ যিখিনি আমি আটাইতকৈ বেছি ইম্পৰ্টেন্ট বস্তু সাৰ্কুলেটাৰ বিষয়ে শিকিবৰ বাবে সাৰ্কুলেটাৰ চেপ্টাৰটোৰ বিষয়ে ভালদৰে পঢ়িবৰ বাবে যিখিনি আমাৰ আটাইতকৈ ইম্পৰ্টেন্ট বস্তু আমি কিন্তু এই ক্লাছটোত আমি লিখি ইয়াক আবদ্ধ কৰি ৰাখিছো ইয়াৰ পিছৰ ক্লাছত ইয়াৰ থিওৰামবোৰৰ বিষয়ে লাহে লাহে আলোচনা কৰিব চেষ্টা কৰিম মই আগতেও কৈছো ছাত্ৰ ছাত্ৰীসকলে দীঘলীয়াকৈ ভিডিওটো বিচাৰে নে ছুটিকে বিচাৰে সেইটো আমাক জনাব লাগিব গতিকে কমেন্টত তোমালোকে জনাব বুলি আশা ৰাখিলো আজিলৈ সামৰিছো